দেশৰ বাণিজ্যিকভাৱে কৰা শস্যবোৰৰ ভিতৰত অমিতা খেতি গুৰুত্বপূৰ্ণ। এই ফলৰ বাণিজ্যিক গুৰুত্ব কেৱল উচ্চ ঔষধি আৰু পুষ্টিগত গুৰুত্বৰ বাবে। উল্লেখযোগ্য যে আমাৰ দেশ ভাৰত বিশ্বৰ মুঠ অমিতা উৎপাদনৰ শীৰ্ষস্থানত আছে। কিন্তু অমিতাৰ খেতিয়কসকল খেতি কৰোঁতে বিভিন্ন সমস্যাৰ লগতে লোকচানৰো যথেষ্ট সন্মুখীন হয়। ইয়াৰ মূলতে অমিতা গছত হোৱা বিভিন্ন ৰোগ। এই ৰোগবোৰে কৃষকসকলৰ যথেষ্ট ক্ষতি সাধন কৰে। তাৰ ভিতৰত এবিধ ৰোগ হৈছে গুৰি পচা ৰোগ। গতিকে অমিতা গছত হোৱা গুৰি পচা ৰোগৰ প্ৰতিকাৰ কৰাটো অত্যন্ত জৰুৰী। অমিতাৰ গুৰি পচা ৰোগ হৈছে ভেঁকুৰজনিত ৰোগ। সেয়েহে ই গছৰ গুৰিভাগ পচাই দিয়ে আৰু পাতবিলাক হালধীয়া পৰি মৰি যায়। এই বেমাৰৰ পৰা ৰক্ষা পাবলৈ গছৰ গুৰি অংশত ব্লাইটেক্স বা ফাইটলিন 2 গ্ৰাম 1 লিটাৰ পানীত মিহলাই গছৰ গুৰি অংশ তিতি যোৱাকৈ প্ৰয়োগ কৰিলে এই সমস্যা সমাধান হয়। বাৰিষা কাল আৰম্ভ হোৱাৰ পূৰ্বে মাৰ্চ মাহত এই ঔষধ প্ৰয়োগ কৰা উচিত। অধিক তথ্যৰ বাবে অভিজ্ঞ কৃষকৰ পৰা পৰামৰ্শ ল'বলৈ নাপাহৰিব। নিউজ ডেস্ক ৰিপৰ্ট, অংকুৰিত অসম।